এতিয়া আমাৰ ইয়াতো 200-250 ঘৰতো আমাৰ মানুহেই আছে। তাৰ মাজত আমাৰ 2000 বিঘাৰ ওপৰত মাটি ডুবি আছে আমাৰ গোটেই পথাৰটো। কাৰণ সেই দলগাঁও বামুণভেটিৰ ৰাইজ গোটেইখন খেতিয়কে, কঠীয়াও নাই আৰু ধানো নাই। গতিকে ইয়াৰ ব্যৱস্থা চৰকাৰে কি লয় সেইটো চৰকাৰেহে গম পাব। 10 দিনমান হৈ গ'ল পানীৰ তলত ডুবি আছে ধান। আৰু আষাৰ মাহতে ফাৰ্ষ্ট আষাৰতে লগোৱা ধান চব ইমান ওখ ওখ হৈ গৈছিলে, এতিয়ালৈকে ওলোৱা নাই। আৰু 10 দিন মানৰ পিছতহে যদি ওপৰৰ পৰা বৰষুণ নপৰে তেতিয়া ওলাব। সকলো পচি যাব, কোনো আশা নাই। এতিয়া এইখন গাঁৱৰ ওপৰত চাকৰি বাকৰি নাই, যিকেইটা খেতিয়ক আছে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি ল'ৰা ছোৱালী পঢ়া শুনা, বেমাৰ আজাৰ আছে, বজাৰ হাট আছে, চব খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।